বান্ধৱীয়ে ফোন কৰিছিল মেঘালয়লৈকে বুলি ফুৰিবলৈ আৰু বান্ধৱীৰ লগত ফুৰিবলৈ গৈছিল মেঘালয়লৈকে আৰু বাটতে এটা দুৰ্ঘটনা সংঘটিত হ'ল আৰু এই দুৰ্ঘটনাত মৃত্যু হ'ল নম্ৰতাৰ আৰু ইয়াৰ পিছতেই ৰহস্য পোহৰলৈ আহিছে। নমস্কাৰ, ষ্টুডিঅ'ত মই নৱজ্যোতি কলিতা। নম্ৰতা বৰাৰ মৃত্যুৰ পিছত এতিয়া আন এক ৰহস্য পোহৰলৈ আহিছে। 25 বছৰীয়া নম্ৰতা বৰাৰ সৈতে AUDFৰ বিধায়কৰ পুত্ৰৰ কি সম্পৰ্ক আছিল, এয়া সকলো তথ্য ইতিমধ্যে পোহৰলৈ আহিছে। নিশা মেঘালয়লৈকে বুলি ফুৰিবলৈ গৈছিল, ফুৰিবলৈ গৈ অহা পথত দুৰ্ঘটনা সংঘটিত হ'ল আৰু দুৰ্ঘটনা হোৱাৰ পিছতেই পথত বিধায়ক পুত্ৰই নম্ৰতা বৰাক গাড়ীতে পেলাই থৈ পলাই আহিল আৰু এই সমগ্ৰ ঘটনাত এতিয়া পৰিয়ালৰ লোকে সহজভাৱে ল'ব পৰা নাই আৰু পৰিয়ালৰ লোকে ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে। আৰক্ষী লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো অনুৰোধ জনাইছে যে ইয়াৰ এই মৃত্যুক পিছত AUDFৰ বিধায়ক পুত্ৰৰ সৈতে তেওঁলোকৰ কন্যাৰ কি সম্পৰ্ক আছিল আৰু এই মৃত্যুক সহজভাৱে ল'ব পৰা নাই। আৰক্ষীৰ উচিত তদন্ত বিচাৰিছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে। জনাম সবিশেষ, পিতৃৰ মন্তব্য আমাৰ হাতত আছে, সকলো জনাম। নম্ৰতাৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্যকৰ তথ্য পোহৰলৈ। দুৰ্ঘটনাগ্ৰস্ত বাহনত দেখি সন্দেহ নম্ৰতাৰ পৰিয়ালৰ, এয়া কেনেকৈ হ'ব পাৰে? আটক AUDFৰ বিধায়ক পুত্ৰ আন্নায়তুল। AUDFৰ বিধায়ক পুত্ৰ আন্নায়তুলৰ বিলাসী বাহনত শ্বিলঙলৈকে গৈছিল নম্ৰতা বৰা। AUDFৰ বিধায়ক পুত্ৰ আন্নায়তুলক লগত এই যুৱতীগৰাকীৰ কি সম্পৰ্ক আছিল, এই বিষয়ত এতিয়া আৰক্ষীয়ে তদন্ত কৰিব লাগিব আৰু আৰক্ষীৰ তদন্তত সকলো তথ্য পোহৰলৈ আহিব। নম্ৰতাৰ এই মৃত্যুক সহজভাৱে ল'ব পৰা নাই পৰিয়ালৰ লোকে। পৰিয়ালৰ লোকে দাবী কৰে ফোনৰ জৰিয়তে যোগাযোগত আছিল পৰিয়ালৰ লোকৰ লগত। নিশা বান্ধৱীৰ সৈতে শ্বিলঙলৈ বুলি ফুৰিব গৈছিল আৰু তাৰ পিছতে সংঘটিত হৈছিল এই পথ দুৰ্ঘটনা আৰু এই পথ দুৰ্ঘটনাত বিধায়ক পুত্ৰ আন্নায়তুলে পলাই আহিছিল কিয়, এই বিষয়তো এতিয়া পিতৃয়ে প্ৰশ্ন কৰিছে। নম্ৰতাৰ পিতৃয়ে প্ৰশ্ন কৰিছে, সহজভাৱে ল'ব পৰা নাই এই মৃত্যুক। মেঘালয় নংপুৰ এটা পথত দুৰ্ঘটনাত মৃত্যু হোৱা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কনিষ্ঠ অধিবক্তা নম্ৰতা বৰাৰ এই মৃত্যুক এতিয়া সহজভাৱে ল'ব পৰা নাই পিতৃ মাতৃয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ত কনিষ্ঠ অভিযন্তা হিচাপে কৰ্মৰত আছিল নম্ৰতা বৰা। 25 বছৰীয়া নম্ৰতা বৰাৰ সৈতে AUDFৰ বিধায়ক পুত্ৰৰ কি সম্পৰ্ক আছিল, এই সম্পৰ্কৰ বিষয়েও ইতিমধ্যে আৰক্ষীৰ তদন্তৰ পিছতে পোহৰলৈ আহিব। AS01 EV9578 নম্বৰৰ গাড়ীৰেই নিশা 5 গৰাকী সহযোগীৰ সৈতে শ্বিলঙলৈ গৈছিল নম্ৰতা আৰু শ্বিলঙলৈকে গৈ অহা পথতে সংঘটিত হৈছিল এই পথ দুৰ্ঘটনাটো। আৰু বাহনখনৰ চালকত আছিল AUDFৰ বিধায়ক হাফিজ বছিৰ আহমেদৰ পুত্ৰ আন্নায়তুল। আৰু নম্ৰতাৰ মৃত্যুৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত বাহনখনত ঘটনাস্থলীত থৈ পলাই কৰিছিল বিধায়ক পুত্ৰ। পশ্চিম বিলাচীপাৰাৰ বিধায়ক পুত্ৰ আন্নায়তুল আৰু আৰক্ষীৰ ইতিমধ্যে আটক কৰিছে, সোধপোছ অব্যাহত ৰাখিছে। আৰক্ষী তদন্তৰ পিছতে এতিয়া পোহৰলৈ আহিব প্ৰকৃত সত্য, কিন্তু পৰিয়ালৰ লোকে ইয়াত সহজভাৱে ল'ব পৰা নাই। এই দুৰ্ঘটনাত ৰহস্যৰ গোন্ধ পাইছে নুমলীগড় কমাৰগাঁৱৰ বসবাস কৰা নম্ৰতাৰ পিতৃয়ে। দুখনকৈ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে নম্ৰতাৰ পিতৃয়ে। অতি মেধাৱী আৰু অমায়িক ছাত্ৰী আছিল নম্ৰতা, এই কথা পৰিয়ালৰ লোকে জানিব দিয়ে। নম্ৰতাৰ মৃত্যুক এতিয়া সহজভাৱে ল'ব পৰা নাই পিতৃ মাতৃ আৰু পৰিয়ালৰ লোকে। সমগ্ৰ ঘটনা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু DGPৰ হস্তক্ষেপ বিচাৰিছে দুৰ্ভগীয়া পৰিয়ালটো। এক প্ৰকাৰ ক'ব পাৰি যে এই পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই বিধায়ক পুত্ৰই পলায়ন কৰিছিল উক্ত স্থানৰ পৰা আৰু এই কথা ইতিমধ্যে আৰক্ষীৰ আগতো স্বীকাৰ কৰিছে বিধায়ক পুত্ৰই। আমাৰ হাতত মন্তব্য আছে, নম্ৰতাৰ পিতৃৰ মন্তব্য আছে। গুৱাহাটী উচ্চ ন্যায়ালয়ত কনিষ্ঠ অধিবক্তা হিচাপে নম্ৰতা বৰাই কৰ্মৰত অৱস্থাত আছিল আৰু নিশা 5 গৰাকী সহযোগীৰ সৈতে শ্বিলঙলৈ গৈছিল নম্ৰতাই আৰু শ্বিলঙত যোৱা অৱস্থাতে AUDFৰ বিধায়ক পুত্ৰ আন্নায়তুলৰ বাহনত বিলাসী বাহনত গৈছিল আৰু বাহনখন চলাই থকা বিধায়ক পুত্ৰ আন্নায়তুলে দুৰ্ঘটনা হোৱাৰ পিছতেই বান্ধৱী নম্ৰতাক তাত এৰি থৈ পলায়ন কৰিছিল আৰু এই কথা ইতিমধ্যে স্বীকাৰো কৰিছে পুত্ৰই। পশ্চিম বিলাচীপাৰাৰ AUDFৰ বিধায়কৰ পুত্ৰ আছিল আন্নায়তুল আৰু এই সমগ্ৰ ঘটনা এতিয়া
পৰিয়ালৰ লোকে ৰহস্যৰ গোন্ধ পাইছে। পৰিয়ালৰ লোকে দাবী কৰে যে যদিহে বান্ধৱীক বন্ধুৱে এই দুৰ্ঘটনাৰ সময়ত কিয় এৰি থৈ আহিল, এনেধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে এতিয়া পৰিয়ালৰ লোকে। পিতৃৰ মন্তব্য আছে আমাৰ হাতত, শুনাই দিছোঁ। LLB 3 বছৰীয়া পাঠ্যক্ৰমৰ সমাপ্ত কৰি গুৱাহাটী হাইকোৰ্টত প্ৰেক্টিছ আৰম্ভ কৰিছিলে। ইতিমধ্যে তাই হাইকোৰ্টত ছিনিয়ৰৰ লগত প্ৰেক্টিছ কৰি থকাৰ মুহূৰ্ততে মঙলবাৰেও এটা তেওঁলোকৰ প্ৰেক্টিছ কেছ এটা আছিলে। কেছটো কৰি 4:35 হাইকোৰ্টৰ পৰা ওলাই আহিছিলে। ওলাই অহাৰ পিছতে মাকলৈ ফোন কৰিছিলে আৰু আহি পোৱাৰ পাছত তাই ৰুমত আছিলে, মাকক সেইবুলিয়ে কৈছে। আৰু ৰাতি 10:25 মাকৰ লগত ফোন কৰিছে। সদায় ডেইলি এইটো চিডিউল থাকে, মাকে 10টাৰ পৰা 10:30টাৰ ভিতৰত তাইৰ লগত কথা পাতে, সদায় প্ৰতিদিনেই পাতে। সেইটো 6:20-25 মানত এটা ফোন আহিলে। ফোনটোত মোক সুধিলে যে আপুনি নম্ৰতা বৰাৰ কি হয়? মই ক'লোঁ মই দেউতাক হওঁ। আপোনাক মই নম্ৰতা বৰাৰ কথা এটা ক'ব বিচাৰিছোঁ। বোলো কি কথা? বোলে আজি ৰাতিপুৱা শ্বিলঙৰ পৰা ঘূৰি অহাৰ মুহূৰ্তত এক্সিডেণ্ট হৈ তাই ডেথ হৈ গৈছে। এইটো ৰিচা বৰুৱা নামৰ এজনী ছোৱালীয়ে কৈছিলে। দিল্লীত পঢ়ি আছোঁ বুলি ক'লে তাই। মই বোলো তুমি কোনে কৈছা? মই দিল্লীত পঢ়ি আছোঁ, তাইৰ লগৰে, নম্ৰতাৰ মই লগৰ। মই আকৌ তাইলৈ ফোন কৰিলোঁ, ৰিচা বৰুৱালৈ ফোন কৰিলোঁ যে তাত প্ৰকৃততে কোন আছে এতিয়া। তেতিয়া ক'লে যে প্ৰজ্ঞা দিহিঙীয়া আৰু মৃগাংক বৰুৱা নামৰ দুজন তাইৰ লগৰ আছে আৰু বাকীখিনি আছে। মই বোলো সিহঁতৰ নম্বৰটো মোক দিয়া। তেতিয়া মোক এটা নম্বৰ দিলে। মই নম্বৰটো মৃগাংক বৰুৱাৰ নম্বৰ দিছিলে। মই নম্বৰটোত মৃগাংক বৰুৱাক ফোন কৰিলোঁ। মৃগাংক বৰুৱাই ফোনটো গ্ৰহণ কৰি প্ৰজ্ঞা হাজৰিকাক দিলে। প্ৰজ্ঞা হাজৰিকাই কথাটো ক'লে যে আমি ছানৰাইজ চাবলৈ আহিছিলোঁ, কিন্তু দেৰি হোৱাৰ কাৰণে ছানৰাইজ নাচাই আমি আধা বাটতে ঘূৰি গ'লোঁ। ঘূৰি গৈ যাওঁতে ডিভাইডাৰ এটাৰ ওচৰত ডিভাইডাৰ এটা আছিলে। ডিভাইডাৰটো এনেকৈ ছাইডলৈ যাওঁতে বাকী এখন ৰৈ থকা ট্ৰাক আছিলে। ৰৈ থকা ট্ৰাকখনক আমি ক্ৰছ কৰি ঘূৰিব খোজোঁতেই এখন ট্ৰাকে আমাক মাৰি দিলে, সেই বুলি ক'লে। আৰু তেতিয়াই নম্ৰতাই দুখ পাইছে বুলি ক'লে। মই এতিয়া অৱস্থা কেনেকুৱা? ক'লে যে এতিয়া ক্ৰিটিকেল অৱস্থাত আমি নংপুৰ হস্পিটেলত ভৰ্তি কৰিছোঁ। তো ইতিমধ্যে মই কথাটো লগে লগে সামৰি পেলাই মই ড্ৰাইভাৰ বিচৰাত লাগিলোঁ, কাৰণ মই নিজে গাড়ী চলোৱা ইমান দূৰ যাব নোৱাৰোঁ। গতিকে ড্ৰাইভাৰ এজন বিচাৰি পেলাই মই যাবলৈ ব্যৱস্থা কৰিলোঁ। কৰি অলপ দূৰ গৈ থাকোঁতে বোকাখাট পাৰ হৈছোঁ। বোকাখাট পৰা কাজিৰঙামান পাৰ হৈছোঁ। তেতিয়াহ'লে তাইৰ লগৰ এগৰাকীয়ে মোক ফোন কৰিছে, আংকুল মই হেৰিলৈ গৈ আছোঁ, নংপুলৈ গৈ আছোঁ, আপোনালোক আহিছেনে? মই গৈ আছোঁ, তুমি ব'লা, গৈ পেলাই মোক ফোন কৰিবা। তাৰপৰা কিছু দূৰ যোৱাৰ পিছত তাইক মই আকৌ ফোন কৰিলোঁ, তুমি পালাগৈনে? বোলে আংকুল মই পাইছোঁহি, থানাত আছোঁ, থানাত মই দেখিছোঁ, কিন্তু মানুহকেইটাৰ ওপৰত মোৰ অলপ সন্দেহ হৈছে। গতিকে কেছটো পুলিচে লৈ আছে, আমাকতো সোমাবলৈ দিয়া নাই। গতিকে আমি ক'ব না, আপুনি যদি কিবা প্ৰকাৰে নংপুৰ থানাৰ লগত যোগাযোগ কৰিব পাৰে, তেতিয়া আপুনি কথাটো শুনক, সুধি চাব পাৰে। তেতিয়াতো মইতো এতিয়া নংপুৰ থানাৰ কোনো মোৰ এড্ৰেছ নাই বা কোনো নংপুৰ থানাৰ বিষয়ে মোৰ কোনো জ্ঞাত নহয়, মই গৈও পোৱা নাই নংপুলৈ। তেতিয়াহ'লে মই সেই ছিনিয়ৰজনৰ লগত ফোন কৰিলোঁ। ছিনিয়ৰজনৰ লগত ফোন কৰাৰ পাছত ছিনিয়ৰজনক গোটেই কথাটো ক'লোঁ। তেওঁতো আচৰিত হৈছে যে কালিতো 4:35 ইয়াৰ পৰা আমি একেলগে ওলাই গৈছোঁ কেছ হেৰি কৰাৰ পিছত, আৰু তোৰ কেনেকৈ সম্ভৱ হ'ল? তেতিয়া ক'লে তাত কোনোবা আছে নি তাইৰ লগৰ? মই বোলো এজনী ছোৱালী তাই পাইছেগৈ গৈ, বোলে তাইৰ নম্বৰটো আপুনি মোক দিয়ক। মই তাইৰ নম্বৰটো তেখেতলৈ দিলোঁ আৰু তাইকো ফোন কৰি ক'লোঁ যে ছাৰে ফোন কৰিব, গতিকে তুমি ফোনটো ৰিচিভ কৰি পেলাই কথাটো ক'বা বা তুমিয়ে ফোন কৰিবা। তাই ফোন কৰিলে ছাৰক, ফোন কৰি গোটেই কথাটো পাতি পেলাই লোকেশ্যনটো ল'লে। লোকেশ্যনটো লোৱাৰ পিছত ছাৰ গৈ তাত পালেগৈ। পোৱাৰ পিছত তাত গোটেই কেছটো তেওঁ চালে, কৰিলে, আমি গৈ পালোঁগৈ। গৈ তাত আমি গম পালোঁ যে যিখন গাড়ী এক্সিডেণ্টটো কৰিছিলে, যিখন গাড়ী সিহঁতি লৈ গৈছিলে বুলি কৈছে, সেই গাড়ীখনে এক্সিডেণ্ট কৰাৰ পাছতেই গাড়ীখন নম্ৰতাক তেনেকুৱা এটা সংকটজনক মুহূৰ্তত উলিয়াই পেলাই মৃগাংক আৰু প্ৰজ্ঞাই এই টুৰিষ্ট কাৰ এখনত যেনে তেনে অনুৰোধ কৰি পেলাই টুৰিষ্ট কাৰ এখন ৰখাই পেলাই সেইখনত
নংপু চিভিল হস্পিটেললৈ লৈ গ'ল আৰু বাকী এক্সিডেণ্ট কৰা গাড়ীখনত যি দুজন আৰু আৰোহী আছিলে সিহঁতি হাতীগাঁৱলৈ পলাই গুচি আহিলে তাত গাড়ী ড্ৰাইভাৰটো আছিলে আৰু কোনোবা আছিলে বুলি কৈছে লগত আৰু দুটা এটা আছিলে কোন আছিলে আমি সঠিককৈ ইমান মই তাত সুধিব পৰা নাই